অসম আৰু বিটিচি বাৰ্ষিক নৱবৰ্ষৰ শুভেচ্ছা জনালে প্ৰাক্তন স্পিকাৰ তথা বৰ্তমানৰ UPPLৰ CWCৰ সদস্য নেৰচন বড়োৱে। শুভেচ্ছা বাৰ্তাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন BTR প্ৰধান প্ৰমোদ বড়োক নৱবৰ্ষৰ প্ৰথমটো দিনতে জনায় শুভেচ্ছা। প্ৰাক্তন স্পিকাৰ তথা বৰ্তমান UPPLৰ CWCৰ সদস্য নেৰচন বড়োৱে সমাগত অসম বিধানসভা নিৰ্বাচনত নৱগঠিত ৪৫ নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ পৰা দলে দলীয় টিকট দিলে নিৰ্বাচন খেলিবলৈ সাজু বুলি সাংবাদিকক নৱবৰ্ষৰ প্ৰথমটো দিনতে নিজৰ মত ব্যক্ত কৰে। বড়োৱে ২০২৬ বৰ্ষৰ শুভেচ্ছা বাৰ্তাত ৰাজনীতিৰ প্ৰসংগ আৰু ৰাইজৰ দহৰ হকে বিটিচি আৰু অসমবাসী ৰাইজক উদ্দেশ্যি কি ক'লে জানকচোন। কলাগাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। পোনপ্ৰথমে নৱবৰ্ষৰ নতুন বছৰৰ 2026ৰ সকলো অসমবাসীলৈকে আৰু লগতে বিটিআৰবাসীলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ আহি থকা দিনত নতুন পৰিকল্পনা সিদ্ধান্ত কিছুমান চিন্তা তেনেকৈ সকলোৰ বাবে মংগল হওক কামনা কৰিছোঁ। আৰু আহি থকা দিনত যেহেতু মই এটা ৰাজনৈতিক দলত আছোঁ আৰু বহুদিন বিৰতিৰ পিছত মই তেনেকৈ বিবৃতি দিয়া নাছিলোঁ, ছ'চিয়েল মিডিয়াই হওক বা টিভি মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়াই হওক, একো কথা মই কোৱা নাছিলোঁ। যদিও মই এটা দলৰ কিছুমান কাম কাজ মই কৰি আছিলোঁ। 2025 চনত বিটিচি নিৰ্বাচনতো মই অংশগ্ৰহণ নকৰিলোঁ। মই কেণ্ডিডেট হিচাপে এটা সমষ্টিৰ পৰাই তেনেকৈ মই ইলেকশ্যন নিখেলিলোঁ। এতিয়া এবাৰ ভাবিছোঁ যদি দলে মোক টিকেট প্ৰদান কৰে বা দলে সিদ্ধান্ত লৈ পেলাই মোক যদি নিৰ্বাচন খেলিবৰ কাৰণে এই সুযোগ সুবিধাটো যদি দিয়ে, তেতিয়া মই নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত। আৰু লগতে মই আশা কৰিছোঁ আমাৰ দলৰ নেতৃত্ব লগতে আমাৰ দলৰ সভাপতি প্ৰাক্তন বিটিচিৰ মুৰব্বী শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক মই এই চেকতে নৱবৰ্ষৰ শুভেচ্ছা দিছোঁ আৰু লগতে অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীকো মই শুভেচ্ছা যাচিছোঁ যে আৰু লগতে নতুন চৰকাৰত আমাৰ এই BTR চৰকাৰত মুৰব্বী তথা BPFৰ প্ৰধান শ্ৰীযুত হাগ্ৰামা মহিলাৰী তেখেত ডাঙৰীয়ালৈও মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে তেওঁলোকে যিহেতু নতুন দায়িত্ব লৈছে, নতুন চৰকাৰ, তেওঁলোকৰ চৰকাৰটো সফল মই কামনা কৰিছোঁ। লগতে অসমবাসী আৰু BTRবাসীলৈকে আৰু পুনৰ সকলোৰ বাবে যাতে মংগল হয় মই কামনা কৰিছোঁ। আহি থকা দিনত সকলোৰ বাবে জাতি জনগোষ্ঠীৰ কাৰণে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহৰ বাবে বা বিভিন্ন সমাজৰ কাৰণে যিখিনি কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ, অপজিশ্যন হৈও আমি কিছুমান কাম কৰিব পাৰোঁ যদি ইচ্ছা থাকে, কাম কৰিম বুলিও যদি ভাবে কৰিব পাৰে। সেই আশাৰে মই কিছুমান কাম কৰিবৰ কাৰণে এতিয়া প্ৰস্তুতি চলাইছোঁ। এবাৰ 2026 চনৰ পৰাই সম্পূৰ্ণভাৱে পৰিকল্পনা লৈ পেলাই মই আগবাঢ়ি যাম। থেংক ইউ। আমিতো দলৰ কাৰ্যকৰ্তা, দলৰ সদস্য, চেণ্ট্ৰেল কমিটিৰ মই CWC সদস্য আৰু নতুনকৈয়ে মই UPPL দলত যোগদান কৰিছোঁ। মই আগতে BPF দলতে আছিলোঁ, কিন্তু এতিয়া দলে সিদ্ধান্ত ল'ব যেতিয়া নিৰ্বাচন প্ৰক্ৰিয়া হ'ব, নিৰ্বাচনৰ কাম কাজ চলিব, তেতিয়া টিকেট প্ৰদান কৰাৰ ব্যৱস্থাও হ'ব, টিকেট লোৱাৰ ব্যৱস্থাও হ'ব। যোনে যোনে ইচ্ছুক টিকেট প্ৰত্যাশী তেওঁলোকে টিকেট বিচাৰিব আৰু নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকেও সিদ্ধান্ত ল'ব। ঠিক তেনেধৰণৰ ময়ো যদি দলে মোক টিকেট প্ৰদান কৰে বা তেনেকৈ প্ৰক্ষেপ কৰে, তেতিয়াহ'লে ময়ো নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুত। আশা কৰোঁ মোক যেতিয়া নিৰ্বাচনত মই অংশগ্ৰহণ কৰিম বা নিৰ্বাচনত মই নামি পৰিম, তেতিয়া সৰ্বসাধাৰণ ৰাইজে, সমষ্টিবাসীয়ে, বিভিন্ন জাতি জনগোষ্ঠীৰ পৰাই মই সহানুভূতি পাম বুলি মোৰ আশাবাদী। ইয়াতে 1,64,000 ভোটাৰ্ছ ৰাইজ আছে আৰু ইয়াৰে ভিতৰত ট্ৰাইবেল জনগোষ্ঠীৰ ভোটাৰ্ছে যথেষ্ট বেছি আৰু ছেকেণ্ড মেজৰিটি হিচাপে আদিবাসী ভোট আছে আৰু অন্যান্য জনগোষ্ঠীৰ ভোট আছে। তেনেকৈ সকলো জাতি জনগোষ্ঠীৰ যিখিনি ভোটাৰ্ছ ৰাইজ আছে, মোৰ আশাবাদী আহি থকা দিনত নিশ্চয়কৈ আমাৰ দলগতভাৱে দলৰ সিদ্ধান্তক তেওঁলোকে গ্ৰহণ কৰিব, দলক
যিহেতু বিগত সময়ত 5 বছৰৰ কাৰণে বিটিআৰ চৰকাৰখনৰ নেতৃত্ব দিছিল আৰু বিভিন্ন শিতানত কাম কাজ কৰিছিল ৰাইজৰ কাৰণে আৰু কিছুমান কাম আধৰুৱা আছে আৰু লগতে 2020 চনৰ 27 জানুৱাৰীত নতুনকৈ শান্তি চুক্তি হৈছে বিটিআৰ চুক্তি ইয়াৰো বহুতখিনি কাম কৰিবলগীয়া দায়িত্ব আছে একৰ্ডৰ দফাবিলাকক ৰূপায়ণ কৰিব লাগে সেই অনুপাতে ইউপিপিএল দলৰ প্ৰায় এবাৰ এই বিটিচি অঞ্চলৰ যিখিনি LAC আছে বা বিটিচি অঞ্চলৰ বিধানসভা সমষ্টিবিলাক আছে 15টা বিধানসভা সমষ্টিৰ প্ৰায় আমাৰ ইউপিপিএল দলে এতিয়া বৰ্তমানৰ নিজাববীয়াকৈ একলা চলোৰ নীতিৰে নিৰ্বাচন অংশগ্ৰহণ কৰিবৰ কাৰণে আমি কিছুমান নিৰ্বাচনৰ কাৰ্যপন্থাবিলাকক আগবঢ়াই আছোঁ বা কাৰ্যকৰী কাম কৰি বিভিন্ন কাম কাজবিলাকক আমি কাম কৰি আছোঁ আশা কৰিছোঁ যে আহি থকা দিনত নিশ্চয়কৈ যদি সেনেকৈ পৰিৱেশ হৈ যায় এতিয়া NDAৰ লগতো আমিও আছোঁ আৰু BJP বা BPAও নতুনকৈ এতিয়া NDAৰ লগত তেওঁলোকৰ লগত মানে সমভাগী হৈছে এতিয়া সময়ে ক'ব যেতিয়া আলোচনা বিলোচনা হ'ব নিৰ্বাচনৰ সম্পৰ্কে বিতংভাৱে যদি আমি এলায়েন্স প্ৰক্ৰিয়া হিচাপে যদি নিৰ্বাচন অংশগ্ৰহণ কৰিব লাগিব তেতিয়াহ'লে আমি নিৰ্বাচনতে এনেধৰণৰহে অংশগ্ৰহণ কৰিব লাগিব আৰু যদি NDAৰ লগত বা তেনেকৈ এলায়েন্স পাৰ্টনাৰ হিচাপে আমি যদি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নাপাওঁ বা নোৱাৰোঁ তেতিয়াহ'লে নিজাববীয়াকৈ একলা চলো নীতিৰে আমি নিৰ্বাচন অংশগ্ৰহণ কৰিম তথাপিও আশা কৰিছোঁ যে এই বিটিআৰ অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে উন্নতিৰ স্বাৰ্থত বা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাৰ স্বাৰ্থত ইউপিপিএল দলে এবাৰ নিশ্চয়কৈ আগত যেনেকৈ 7জনকৈ MLA আমি জিকিবৰ কাৰণে সক্ষম হৈছিল ইয়াতকৈ বেছি আমি MLA এবাৰ চিট পাব বুলি আশাবাদী আজিৰ দিনতো সকলৰ কাৰণে মংগল হওক নতুন নতুন সিদ্ধান্ত আহক নতুন নতুন পৰিকল্পনা আহক আৰু যিখিনি চৰকাৰীভাৱে সিদ্ধান্তবিলাক আছে কৰিবলগীয়া কৰণীয় কাম আছে এইবিলাকক ভালকৈ মানে খুচৰাৰূপে তেওঁলোকে কৰক আমি অনুৰোধ কৰিছোঁ আৰু কামনাও কৰিছোঁ যে তেওঁলোকে নিশ্চয়কৈ কৰিব পাৰিব ৰাইজৰ স্বাৰ্থত কাম কাজ আছে বিগত সময়বিলাকত বিটিআৰ অঞ্চলতো বহুখিনি কাম কাজ থাকি গৈছিল আৰু এতিয়া বৰ্তমানৰ যিটো চলাই আছে আমাৰ অসম চৰকাৰ BJP চৰকাৰ মানে এলায়েন্স চৰকাৰ সেই চৰকাৰখনৰো বহুখিনি কৰিবলগীয়া কাম আছে এইবিলাকক মানে ভালকৈ কাম কৰি ৰাইজক মানে সহায় কৰিব পৰা এটা ভাল পৰিৱেশ আহক কামনা কৰিছোঁ যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996